নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছেকেণ্ড চেপ্টাৰটো আৰম্ভ কৰিম লজিকৰ, আৰু এই ছেকেণ্ড চেপ্টাৰ অৰ্থাৎ দ্বিতীয় খণ্ডৰ প্ৰথম অধ্যায়টো আৰম্ভ কৰিম, আৰু এইটোৰ নাম হৈছে পদ বা টাৰ্ম। আৰু ইয়াৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছিলে আমাৰ, সেইটোৰ আমি অলৰেডি আধা ফিনিছ কৰিছোঁ, আৰু অকণমান এটা দুটা টপিক বাকী আছে, সেইখিনি মই নেক্সট ভিডিঅ'ত কাভাৰ কৰি দিম। আৰু এইটো ভিডিঅ'ত আমি গোটেই পদ চেপ্টাৰটো শেষ কৰিবলৈ চেষ্টা কৰিম। পদ কাক বোলে সেইটো বুজিবলৈ আমি প্ৰথমে বুজিব লাগিব যুক্তি। যুক্তি কি? তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বোলে। আমি জানো অনুমানৰ বিজ্ঞান বোলে তৰ্ক বিজ্ঞানৰ, কাৰণ অনুমানৰ দ্বাৰা আমি ইয়াত আগবাঢ়োঁ। আৰু অনুমানক যেতিয়া ভাষাৰ মাধ্যমত প্ৰকাশ কৰা হয় তাক যুক্তি বোলে। আমি যেতিয়া ভাষাৰে অনুমানটো প্ৰকাশ কৰিম তাক আমি যুক্তি বুলি ক'ম। আৰু এই যুক্তিবিলাক কি হয়? কিছুমান বচনৰ দ্বাৰা গঠিত হয়। এটাতকৈ অধিক কিছুমান বচনৰ দ্বাৰা এই যুক্তিবিলাক গঠিত হয়। আৰু বচনবিলাক কি হয়? দুটা পদৰ দ্বাৰা গঠিত হয়। বুজি পালা? বচনবিলাক হ'ব পদৰ দ্বাৰা গঠিত, আৰু সেই বচনবিলাক মিলি হ'ব একোটা যুক্তি। এতিয়া আমি যদি বচন এটা ভাগ কৰোঁ বা বিশ্লেষণ কৰোঁ, তেতিয়া আমি তাৰ তিনিটা ধৰণ পাম বা তিনিটা অংশ পাম। প্ৰথমটো হৈছে উদ্দেশ্য, বিধেয়, আৰু থাৰ্ডটো হৈছে সংযোজক। এতিয়া আমি বুজি লৈছোঁ উদ্দেশ্য, বিধেয় আৰু সংযোজক মানে কি। এইকেইটা কিহৰ ভাগ? বচনৰ ভাগ বা বচনৰ অংশ। উদ্দেশ্য কাক বোলে? বচনত যাৰ বিষয়ে কোৱা হয়, যিটো বস্তুৰ বিষয়ে কোৱা হয় বা যাৰ বিষয়ে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে। যাৰ বিষয়ে আমি এটা বাক্যত গোলাপ ফুল হয় ৰঙা, তাতে গোলাপ ফুলটোৰ বিষয়ে আমি কৈছোঁ, উদ্দেশ্যে কৈছোঁ, সেইকাৰণে সেইটোক উদ্দেশ্য বুলি ধৰা হ'ব গোলাপ ফুলটোক। ঠিক আছে? বিধেয় মানে কি? উদ্দেশ্য সম্পৰ্কে যি কোৱা হয়। গোলাপ ফুলটো ৰঙা, তো ৰঙাটো ইয়াত হ'ব কি? আমাৰ বিধেয়, কাৰণ আমি উদ্দেশ্যটোৰ বিষয়ে কিবা এটা বস্তু কৈছোঁ বা স্বীকাৰ বা অস্বীকাৰ কৰিছোঁ কিবা এটা, তাক আমি কি বুলি ক'ম? বিধেয় বুলি ক'ম। তাৰপিছত আহিল সংযোজক। সংযোজক হ'ব এই উদ্দেশ্য আৰু বিধেয়ক যিয়ে সংযোজিত কৰি ৰাখে। ঠিক আছে? ইয়াতে তোমালোকে সংজ্ঞাত হিচাপে চালে উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক কি বোলে? সংযোজক বোলে। যিটোৱে সম্বন্ধ এটা বজাই ৰাখিব, সম্বন্ধ এটা বনাব উদ্দেশ্য আৰু বিধেয়ৰ মাজত, তাক আমি সংযোজক বুলি ক'ম। আৰু যিটো মই উদাহৰণ দিলোঁ, গোলাপ ফুল হয় ৰঙা, এইটো যদি চাওঁ, এই বাক্যটো যদি চাওঁ, গোলাপ ফুল ইয়াত হ'ব আমাৰ কি? উদ্দেশ্য, আৰু ৰঙাটো হ'ব আমাৰ বিধেয়। আৰু হয়, এই শব্দটোৱে এই দুয়োটা উদ্দেশ্য আৰু বিধেয়ক কি কৰিছে? সংযোজিত কৰিছে। সেয়ে হয়টো হ'ব আমাৰ সংযোজক। ঠিক আছে? উদ্দেশ্য আৰু বিধেয় একোটা পদ, সংযোজক কিন্তু পদ নহয়। আমি গম পালোঁ যে পদবিলাক লগ লাগি কি হয়? এটা বচনৰ সৃষ্টি হয়। কিন্তু এই পদবিলাকৰ উদ্দেশ্য আৰু বিধেয়কহে পদ বুলি ধৰা হয়, সংযোজকক কিন্তু পদ বুলি ধৰা নহয়। চোৱা, এক ছেকেণ্ড। পদ আৰু পদ, এটাতকৈ অধিক পদ লগ লাগি আমাৰ কি হ'ব? বচন হ'ব। আৰু এই পদটো বিধেয় হ'ব পাৰে আৰু উদ্দেশ্য হ'ব পাৰে, কিন্তু পদবিলাক সংযোজক নহয়। ঠিক আছে? আৰু বচনবিলাক লগ লাগি আমি কি পাওঁ? বচন প্লাছ বচন লগ লাগি আমি কি পাওঁ? যুক্তি। ঠিক আছে? আমি প্ৰথম টপিকটো আৰম্ভ কৰিলোঁ যুক্তি বুলি, তো দুটা বচন লগ লাগি হয় যুক্তি। ঠিক আছে? চৰি, ইয়াতে লিখিবলৈ বিৰাট দিগদাৰ, হেণ্ড ৰাইটিংবিলাক একদম বেয়া হৈ যায় ইয়াতে, লিখিব দিগদাৰ ইয়াতে, সেইকাৰণে একদম বেয়া দেখা হৈছে। অ'কে, ঠিক আছে। তাৰপিছত আমি এতিয়া আহোঁ নেক্সট, পদ কাক বোলে। আমাৰ চেপ্টাৰটোৰ নামটোৱে হৈছে পদ। আমি জানিব লাগিব পদ কাক বোলে, আৰু আমি গম পালোঁ যে পদবিলাক লগ লাগিয়ে কি হয়? একোটা বচন হয়। আৰু পদৰ যদি তোমালোকক সংজ্ঞা বিচাৰে, তোমালোকে কি লিখিব লাগিব? যি শব্দ বা শব্দ সমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হয় তাকে পদ বোলে। আমি গম পালোঁ যে উদ্দেশ্য আৰু বিধেয় হৈছে একোটা পদ।
সেয়ে ইয়াত কোৱা হৈছে যি শব্দ বা শব্দ সমষ্টিয়ে আন কাৰো সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হয়। মানে কোনো এটা বচনত যি উদ্দেশ্য আৰু বিধেয় ৰূপে ব্যৱহৃত হয় তাকে পদ বোলে সহজ ভাষাত ক'বলৈ গ'লে। এতিয়া আমি এটা উদাহৰণ চাই লৈছোঁ। উদাহৰণস্বৰূপে কাণ্ট হয় দাৰ্শনিক। এইটো এটা বাক্য, কাণ্ট হয় দাৰ্শনিক। ইয়াতে আমাৰ কাণ্টটো হ'ব কি? উদ্দেশ্য, আৰু দাৰ্শনিকটো হ'ব কি? ইয়াৰ বিধেয়। ঠিক আছে। আৰু কাণ্ট আৰু দাৰ্শনিক এই দুয়োটা শব্দই একোটা হ'ব কি? পদ। ঠিক আছে। আৰু এই পদ দুটা লগ লাগিয়ে হৈছে বচনৰ সৃষ্টি। পদ কাক বুলি ক'লে আমি ক'ব পাৰোঁ যে কোনো এটা বাক্যত যিয়ে উদ্দেশ্য বা বিধেয় হিচাপে কাম কৰে বা ব্যৱহৃত হয় তাকে আমি কি ক'ব পাৰোঁ? পদ বুলি ক'ব পাৰোঁ। পদ এটা বা ততোধিক শব্দৰ দ্বাৰা গঠিত হ'ব পাৰে, আৰু পদ এটাতকৈ অধিক শব্দৰ দ্বাৰাও গঠিত হ'ব পাৰে। গোলাপ ফুল দুটা শব্দ আছে, সেই দুয়োটা শব্দ মিলি পেলাই এটা পদৰ সৃষ্টি কৰিছে। তেনেকৈ বিভিন্ন ধৰণৰ শব্দ, বেলেগ বেলেগ শব্দ লগ লাগি এটা হ'ব পাৰে পদ। ঠিক আছে। তাৰপিছত আমি গম পালোঁ যে শব্দ লগ লাগি, এটা বা ততোধিক শব্দ লগ লাগি পদৰ সৃষ্টি কৰে। এতিয়া যদি তোমাক কোনোবাই সোধে যে শব্দ কি? শব্দ হৈছে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণ সমষ্টি। বহুতো বৰ্ণ লগ লাগি বা কিছুমান এটা বৰ্ণৰেও হ'ব পাৰে, বৰ্ণ লগ লাগি যদি এটা অৰ্থযুক্ত বৰ্ণ মানে অৰ্থযুক্ত এটা সৃষ্টি কৰে, অৰ্থ এটা সৃষ্টি কৰে, তাক কি ক'ব? শব্দ বুলি ক'ব। ঠিক আছে। যেনে উদাহৰণস্বৰূপে মা এটা বৰ্ণ, হয়নে নহয়? সি এটা বৰ্ণ, বা মানুহটো তিনিটা বৰ্ণ। এটা বা ততোধিক বৰ্ণৰ দ্বাৰা কিবা অৰ্থ এটা প্ৰকাশ কৰিলে বা অৰ্থযুক্ত বৰ্ণ সমষ্টিকে আমি শব্দ বুলি ক'ব পাৰোঁ। যেতিয়া এটা শব্দ বা শব্দ সমষ্টিয়ে উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হয় তাক পদ বোলে। এইটোৱে আমি গম পালোঁ যে যেতিয়া এটা বা ততোধিক শব্দই কি কৰিব? উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হ'ব তাকে আমি পদ বুলি ক'ম। সকলো পদেই শব্দ, আৰু শব্দবিলাক লগ লাগিয়ে পদ হয়, হয়নে নহয়? সেয়ে সকলোবিলাক পদেই কি হ'ব? একোটা শব্দ হ'ব বা শব্দ সমষ্টি হ'ব। কিন্তু সকলো শব্দই পদ নহয়। যদিহে এটা শব্দই উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত নহয় তাক আমি পদ বুলি ক'ব নোৱাৰোঁ। যেতিয়া শব্দ এটা উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হ'ব তেতিয়াহে আমি তাক কি বুলি ক'ম? পদ বুলি ক'ম। সেয়ে সকলো শব্দই পদ নহয়, কিন্তু সকলো পদে শব্দ হ'বই লাগিব। ঠিক আছে, বুজি পালা? এতিয়া আমি নেক্সট ইয়াৰ টপিকটোলৈ গৈছোঁ, পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ। কোনো এটা পদে যি বিষয়ক নিৰ্দেশ কৰে সেইটোৱে পদটোৰ অৰ্থ। আৰু সকলোবিলাক পদে এটা বিষয়ক নিৰ্দেশ কৰিব, এটা বিষয়ৰ বিষয়ে কথা ক'ব, হয়নে নহয়? আৰু পদ এটাই যিটো বিষয়ক নিৰ্দেশ কৰিব সেইটো পদটোৰ অৰ্থ হ'ব। আৰু পদৰ অৰ্থবিলাকক আমি দুটা ধৰণে ভাগ কৰিব পাৰোঁ। ঠিক আছে। অৰ্থবিলাকক পৰিমাণগত অৰ্থ আৰু গুণগত অৰ্থ। পৰিমাণগত মানে বস্তুগত, মানে বস্তু কেনেকুৱা, বস্তু এটাৰ বিষয়ে ক'লে এটা পৰিমাণগত। আৰু গুণগত মানে কি হ'ব? তাৰ কি গুণ আছে, লক্ষণ আছে, সেইটো গুণগত। পদৰ অৰ্থবিলাকৰ দুটা ভাগ হ'ব পাৰে, পৰিমাণগত ভাগ হ'ব পাৰে বা গুণগত হ'ব পাৰে। চ' পদৰ বাচ্যাৰ্থ মানে কি সেইটো আমি বুজি লৈছোঁ। পদৰ বাচ্যাৰ্থই কি কৰে? বস্তুক নিৰ্দেশ কৰে। আমি গম পালোঁ যে অৰ্থ দুই প্ৰকাৰৰ থাকে, এটাই বস্তুক নিৰ্দেশ কৰে, এটাই গুণক বা লক্ষণক নিৰ্দেশ কৰে। পদৰ বাচ্যাৰ্থ মানে কি? যিয়ে বস্তুক নিৰ্দেশ কৰে। এটা বচনত পদবিলাক ব্যৱহৃত হয়, হয়নে নহয়? আৰু সেই পদবিলাকৰ যিবিলাকে পৰিমাণগত অৰ্থ, যি বস্তু বা বস্তুৰ সমষ্টিক কোনো পদে নিৰ্দেশ কৰে তাকে পদৰ বাচ্যাৰ্থ বোলে। মানে বস্তু এটাৰ বা পদ এটাৰ পৰিমাণগত অৰ্থক বুজালে বা বস্তুটোৰ সমষ্টি এটাক বুজালে, বস্তু এটাক বুজালে, মানে একদম সহজকৈ মনত ৰখা, বস্তুক নিৰ্দেশ কৰে। ঠিক আছে। তো বস্তুক বুজালে তাক পদৰ বাচ্যাৰ্থ বুলি কয়। অথবা তোমালোকে সংজ্ঞা লিখিব দিলে এইটোও লিখিব পাৰা যে কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি সেই বস্তু বা বস্তুসমূহক পদৰ বাচ্যাৰ্থ বোলে। মানে যিটো শব্দক বা যিটো পদক আমি কোনো এটা বস্তু বা কোনো বস্তুবিলাকৰ সমষ্টি এটাৰ ক্ষেত্ৰত আমি আৰোপ কৰিব পাৰোঁ সেই বস্তুসমূহকে আমি পদৰ বাচ্যাৰ্থ বুলি কওঁ। তোমালোকে উদাহৰণটো যেতিয়া চাবা তেতিয়া ভালকৈ বুজি পাবা। উদাহৰণস্বৰূপে মানুহ শব্দটো, মানুহ শব্দৰ বাচ্যাৰ্থ সকলো মানুহৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে।
মানুহ শব্দটো যদি এটা বাক্যত ব্যৱহৃত হয় বা বচন এটাত ব্যৱহৃত হয়, সেইটোৱে মানুহটোৱে কি বুজাব? সকলো মানুহখিনিকে বুজাব। ইয়াক সকলো মানুহৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি। ঠিক আছে, মানে মানুহ শব্দটো এটা বস্তুক বুজায় বা এটা বস্তুৰ সমষ্টিক বুজায়। সেয়ে এই মানুহ শব্দটো আমি যিকোনো বচনতে বুজাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পিছত মানে সেইটো হৈছে পদৰ লক্ষণাৰ্থ। লক্ষণাৰ্থই কি বুজায়? গুণক নিৰ্দেশ কৰে। ঠিক আছে, কোনো এটা বস্তু নিৰ্দেশ কৰিলে সেইটো বাচ্যাৰ্থ, আৰু যদি গুণ বা লক্ষণক বুজায় তেনেহ'লে তাক কি বুলি কোৱা হ'ব? পদৰ লক্ষণাৰ্থ বুলি কোৱা হ'ব। পদ এটাৰ গুণগত অৰ্থ অৰ্থাৎ এই বস্তু বা বস্তু সমষ্টিৰ সকলোতে নিহিত হৈ থকা গুণ বা গুণাৱলীয়ে পদৰ লক্ষণাৰ্থ। একদম সহজ ভাষাত বুজিবলৈ গ'লে যি বস্তুৱে মানে গুণবিলাক বুজায় তাকে আমি লক্ষণাৰ্থ বুলি ক'ব পাৰোঁ। আৰু তোমালোকক ডেফিনেশ্যন আহিলে প্ৰথমটো বা ছেকেণ্ডটো লিখিলেও হ'ব। ছেকেণ্ডটো হৈছে কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে, সেই গুণ বা গুণাৱলীকে পদটোৰ লক্ষণাৰ্থ বোলে। মানে যি গুণ বা লক্ষণৰ কথা ক'ব, মৌলিক বা সাধাৰণ গুণৰ কথা ক'ব, সেইটোকে পদটোৰ লক্ষণাৰ্থ বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে মানুহ পদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। এতিয়া মানুহ বুলি ক'লে আমি তাক প্ৰাণী বুলি বুজোঁ বা মানুহ এটা বুদ্ধি আছে, জ্ঞান আছে, সেইটো বুজোঁ। সেয়ে মানুহৰ যদি আমি লক্ষণটোৰ কথা কওঁ বা লক্ষণাৰ্থৰ কথা কওঁ, তেতিয়া আমি তাৰ সাধাৰণ মৌলিক গুণ দুটাকে বুজিম, আৰু সেই সাধাৰণ মৌলিক গুণ দুটা, মানুহৰ মৌলিক গুণ দুটা কি হ'ব? প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। কাৰণ সকলো মানুহে প্ৰাণীত পৰে আৰু মানুহবিলাকৰ বুদ্ধিবৃত্তি থাকে। মানুহ পদে মানুহৰ গাত থকা এই মৌলিক গুণক নিৰ্দেশ কৰে। ঠিক আছে, বুজি পালা? তাৰপিছত আছে বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজৰ সম্বন্ধ কেনেকুৱা? বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ এটাই লক্ষণ বুজায়, এটাই বস্তুটোক বুজায়, হয়নে নহয়? এই দুটাৰ মাজত সম্পৰ্ক কি সেইটো আমি বুজি লৈছোঁ। বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ একেটা পদৰে বা একেটা বচনৰে দুটা দিশ, হয়নে নহয়? দুটা দিশত ব্যৱহাৰ হয়। এটাই গুণ বুজাব, এটাই কি বুজাব? বস্তুটোক বুজাব। চ' এটাৰে দিশ, দুটা বেলেগ বেলেগ দিশ, আৰু সেয়ে সেই দুটাৰ মাজৰ কি সম্বন্ধ ঘনিষ্ঠ। কিন্তু এই সম্বন্ধ বিপৰীতমুখী। ঠিক আছে, বিপৰীতমুখী মানে চোৱা, পৰিৱৰ্তন বা সম্পৰ্ক পৰিৱৰ্তনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। একেমুখী পৰিৱৰ্তন আৰু বিপৰীতমুখী পৰিৱৰ্তন। তাৰ উদাহৰণস্বৰূপে যেনিবা এটা বস্তু বাঢ়িলে আনটো বস্তু বাঢ়ি যায়, সেইটো একেমুখী পৰিৱৰ্তন। ঠিক আছে, কিন্তু এটা বস্তু বাঢ়িলে যদি এটা বস্তু কমি যায়, ঠিক আছে, দূৰত্ব বাঢ়িলে মৰমটো কমি যায়। ঠিক আছে, এই দুটা কি হ'ব? বিপৰীতমুখী পৰিৱৰ্তন হ'ব। দূৰত্ব বাঢ়াৰ লগে লগে মৰমটো কমি গ'ল। ঠিক আছে, আৰু ওচৰত থাকিলে মৰমটো বেছি হয়। বা মানে মই এইটো উদাহৰণ দিছোঁ, এনেই মানুহে কয় যে দূৰত্ব বাঢ়িলে মৰম বেছি হয়, এনেকুৱা টাইপৰ বা মৰম কমি যায়। তো সেইটো এনেই উদাহৰণ দিছোঁ, কিন্তু তোমালোকে বুজি লোৱা যে এটা বস্তু বাঢ়িলে যদি ছেকেণ্ডটো বাঢ়ি যায় সেইটোক একেমুখী পৰিৱৰ্তন বোলে, আৰু এটা বাঢ়িলে যদি এটা কমি যায় তাক বিপৰীতমুখী পৰিৱৰ্তন বোলে। আৰু আমি এই যে লক্ষণাৰ্থ আৰু বাচ্যাৰ্থ পালোঁ, এই দুটাৰ ক্ষেত্ৰতো বিপৰীতমুখী সম্বন্ধ দুটাৰে পৰিৱৰ্তনটো তাৰমানে বিপৰীতমুখী হয়। এটা বাঢ়িলে আনটো কমি যায়। সেয়েহে পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থসমূহক 4টা নিয়মৰ মাজেৰে তৰ্কশাস্ত্ৰবিদসকলে প্ৰকাশ কৰে। ঠিক আছে, ইয়াতে ইয়াৰ সম্বন্ধক 4টা নিয়ম থাকে বা 4টা নিয়মেৰে ব্যাখ্যা কৰিব পাৰি। চোৱা, পদৰ বাচ্যাৰ্থ যদি বাঢ়ি যায় তেনেহ'লে লক্ষণাৰ্থ কমে। ফাৰ্ষ্টটো হৈছে পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমিব, আৰু ছেকেণ্ডটো হৈছে পদৰ বাচ্যাৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়িব। আৰু তাৰ উল্টাটো যদি চাওঁ আমি, লক্ষণাৰ্থ যদি বাঢ়ে তেতিয়া বাচ্যাৰ্থ কমিব। সেয়ে আমি ইয়াক 4টা নিয়মেৰে প্ৰকাশ কৰিব পাৰোঁ। পদৰ লক্ষণাৰ্থ কমিলে বাচ্যাৰ্থ বাঢ়িব, তাৰমানে ভাইচ ভাৰ্চা, এটা বাঢ়িলে এটা কমিব। ঠিক আছে, বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ এই বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ সদায় সকলো ক্ষেত্ৰতে কিন্তু প্ৰযোজ্য নহয়। যদিও ইহঁতৰ সম্বন্ধটো বিপৰীতমুখী, কিন্তু সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য নহয়। কিছুমান ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'ব পাৰে, কাৰণ সকলো ক্ষেত্ৰতে যে এটা বাঢ়িলে এটা কমিব তেনেকুৱা নহয়। এতিয়া সোণটোক আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ। সোণৰ যদি লক্ষণাৰ্থ কমি যায়, কিবা বৈজ্ঞানিক আমাৰ ৰিচাৰ্চ ওলালে, তেতিয়া তাৰ লক্ষণটো, তাৰ গুণটো কমি গ'ল, সোণৰ গুণটো কমি গ'ল বা বাঢ়ি গ'ল। বাঢ়িলেও বা কমিলেও ইয়াৰ বাচ্যাৰ্থটোক আমি কি সকলো সোণ বা সোণ এইটো বস্তুটোৰ বিষয়ে যিটো কোৱা হয়, সকলো সোণটোক সেইটো বাচ্যাৰ্থ, সেই বাচ্যাৰ্থটোৰ কোনো চেঞ্জ নহয়, হয়নে নহয়?
সেই বাচ্যাৰ্থটো একেই থাকিব। ইয়াৰ লক্ষণটো কমিলে বাঢ়িলেও কি নহ'ল, বাচ্যাৰ্থৰ পৰিৱৰ্তন নহ'ল। সেয়েহে কি কোৱা হৈছে, বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ এই বিপৰীতমুখী সম্বন্ধটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। ঠিক আছে, তো আমি বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ কি আৰু ইয়াৰ সম্পৰ্ক কি সেইবিলাক কথা আমি বুজি পালোঁ। তাৰপিছত আমাৰ টপিকটো হৈছে পদৰ শ্ৰেণী বিভাজন। পদৰ শ্ৰেণী বিভাজন। পদক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, বিশিষ্ট পদ আৰু সামান্য পদ, আৰু নেক্সটটো হৈছে নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ, আৰু তাৰপিছত হৈছে লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থক পদ। এতিয়া আমি বুজি লৈছোঁ যে এইকেইটা কি, ইয়াৰ ডেফিনেশ্যন কি, কাক বোলে। বিশিষ্ট পদ আৰু সামান্য পদ। যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে। বিশিষ্ট তাৰমানে বিশেষভাৱে বুজায়, এটা নিৰ্দিষ্ট বস্তুক বুজায়। যি পদে এটা অৰ্থত মাথোন মানে এটা অৰ্থ বুজাবলৈ মাত্ৰ এটাই নিৰ্দিষ্ট বস্তুক বা গুণক নিৰ্দেশ কৰে। ঠিক আছে, যেনে এই ফুলপাহ বুলি কোৱাৰ লগে লগে এই ফুলপাহ মানে এইটো নিৰ্দিষ্ট। ঠিক আছে, গুৱাহাটী বুলি কোৱাৰ লগে লগে আমাৰ নিৰ্দিষ্ট এখনেই গুৱাহাটী আছে, গুৱাহাটী বুলি ক'লে তুমি সেইটোকে বুজিবা, হয়নে নহয়। শংকৰদেৱ বুলি ক'লেও আমি এজন নিৰ্দিষ্ট ব্যক্তিকে বুজি পাম। নম্ৰতা বুলি ক'লেও নম্ৰতা মানে কি, এটা নিৰ্দিষ্ট বস্তুক বুজি পাম বা এটা নিৰ্দিষ্ট গুণ, এইটো লক্ষণক বুজি পাম। ঠিক আছে, সেয়েহে এটা শব্দই যদি এটা নিৰ্দিষ্ট গুণ বা লক্ষণক বা বস্তুক বুজায় তেনেহ'লে তাক বিশিষ্ট পদ বোলে। আৰু সামান্য পদ মানে কি এতিয়া চাই লৈছোঁ। যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বোলে। তাতে আছিল নিৰ্দিষ্ট, সেইকাৰণে আমি বিশিষ্ট বুলি কওঁ। আৰু যদিহে অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ কথা কয় তাক আমি সামান্য পদ বুলি ক'ম। অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ কথা ক'লে মানুহ বুলি কোৱাৰ লগে আমি মানুহ গোটেই জাতিটোক, বহুত মানুহক বুজোঁ, সকলো মানুহক বুজোঁ, সকলো মানুহৰ বাবে মানুহ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰি। কুকুৰ বুলি কোৱাৰ লগে লগে গোটেই কুকুৰ জাতিটোক ব্যৱহাৰ কৰিব পাৰি। ল'ৰা বুলি কোৱাৰ লগে লগে সকলো ধৰণৰ ল'ৰাৰ কথা কোৱা হৈছে। ছাত্ৰ বুলি কোৱাৰ লগে লগে বহুতো ছাত্ৰৰ বা সকলো ছাত্ৰৰ কথা কোৱা হ'ব। তাৰমানে এটা অনিৰ্দিষ্ট সংখ্যক বস্তুক বুজায়, হয়নে। ইয়াতে আগৰটোত আছিল ফুলপাহ, এই ফুলপাহ কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট বস্তু, কিন্তু ইয়াতে মানুহ বুলি কোৱাৰ লগে লগে সকলো মানুহৰ কথা কোৱা হৈছে, এটা জাতিৰ কথা কোৱা হৈছে। সেয়েহে এইটো সামান্য পদ বুলি কয়, যাক অনিৰ্দিষ্টভাৱে য'ত অনিৰ্দিষ্ট বস্তু বা গুণক দেখুওৱা হয় তাক কি বুলি কোৱা হয়, সামান্য পদ বুলি কোৱা হয়। বিশিষ্ট পদৰ দুটা প্ৰকাৰ আছে। অৰ্থযুক্ত আৰু অৰ্থহীন বিশিষ্ট পদ। দুটা কি অৰ্থহীন আৰু এটা অৰ্থযুক্ত। এটা অৰ্থ থাকে, এটা অৰ্থ নাথাকে বা অৰ্থহীন হয়। নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ। আমি সেইটোত আহিছোঁ, ছেকেণ্ড ভাগটোত আহিছোঁ পদৰ। এইটো হৈছে নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ। নিৰপেক্ষ পদ মানে কি, যি পদৰ অৰ্থ বুজিবলৈ আন পদৰ সহায় ল'বলগীয়া, এইটো ভুল হ'ল দেই, এইটো নহয় হ'ব চৰি, এইটো মানে টাইপিং মিষ্টেক হৈ গৈছে, এইটো নহয় হ'ব। যি শব্দৰ অৰ্থ বুজিবলৈ আন পদৰ সহায় ল'বলগীয়া নহয় তাক নিৰপেক্ষ পদ বোলে। এটা পদ বুজিবলৈ আমি বেলেগ বস্তুৰ সহায় যদি ল'বলগীয়া নহয় তাক আমি কি বুলি ক'ম, নিৰপেক্ষ পদ বুলি ক'ম। যেনে মানুহ, গৰু, কিতাপ এইবিলাক বুজিবলৈ আমি বেলেগ শব্দৰ একো কি কৰিব নালাগে, সহায় ল'ব নালাগে। আমি ডাইৰেক্ট মানুহ বুলি ক'লে বুজি পাওঁ, মানুহ জাতিটোৰ কথা কোৱা হৈছে। আৰু সাপেক্ষ পদ, যি পদৰ অৰ্থ আন কোনো পদৰ সহায়তহে বুজিব পাৰি নহ'লে পদটো অৰ্থহীন হৈ পৰে তাক সাপেক্ষ পদ বোলে। তাৰমানে নিৰপেক্ষৰ উল্টাটো। নিৰপেক্ষত আমি কাৰো হেল্প ল'ব নালাগে, সহায় ল'ব নালাগে, কিন্তু সাপেক্ষ পদৰ ক্ষেত্ৰত আমি কি বেলেগ এটা শব্দৰ জৰিয়তেহে আমি অৰ্থটো বুজিব পাৰোঁ বা বেলেগ এটা পদৰ জৰিয়তেহে আমি তাৰ অৰ্থটো বুজিব পাৰোঁ, নহ'লে পদটো কি হয়, অৰ্থহীন হৈ পৰে। যেনে পিতা পুত্ৰ, গুৰু শিষ্য, শিক্ষক ছাত্ৰ ইত্যাদি। এটাই আনটোৰ লগত পৰস্পৰ জড়িত। পিতাৰ লগত পুত্ৰৰ এটা সম্পৰ্ক আছে, গুৰুৰ লগত শিষ্যৰ এটা সম্পৰ্ক আছে। এটাক এৰি আনটোৰ অৰ্থটো নাথাকিব, অৰ্থহীন হৈ পৰিব। সেয়েহে যিহেতু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল বা এটাৰ হেল্প লৈহে আনটো আমি বুজিব পাৰোঁ, সেইকাৰণে আমি এইটোক কি বুলি কওঁ, সাপেক্ষ পদ বুলি কয়। ঠিক আছে, তাৰপিছত আছে লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থক পদ। যি পদে
কোনো বস্তু বা বস্তুসমূহক, এইটো বস্তু হ'ব, যি পদে কোনো বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণকো নিৰ্দেশ কৰে, তাক লক্ষণাৰ্থক পদ বোলে। যি পদে কোনো বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰাৰ উপৰিও সিহঁতৰ মাজত থকা সিহঁতৰ গুণবিলাক বা লক্ষণবিলাককো নিৰ্দেশ কৰে, তাক আমি লক্ষণাৰ্থক পদ বোলে। আমি শব্দটোৰ পৰাই বুজিব পাৰোঁ লক্ষণক যিয়ে বুজায় তাক লক্ষণাৰ্থক পদ বোলে। অৰ্থাৎ যি পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ দুয়োটাই থাকে। আৰু সহজ ভাষাত বুজিবলৈ হ'লে আমি এনেকৈ, অৰ্থাৎ সহজ ভাষাত বুজিবলৈ গ'লে যি পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ দুয়োটাই থাকে। তোমালোকে বুজি পালে বাচ্যাৰ্থ মানে বস্তুক বুজায় আৰু লক্ষণাৰ্থ মানে লক্ষণক বুজায়। তাৰমানে যি পদে দুয়োটা বস্তু বুজাব তাক লক্ষণাৰ্থক পদ বুলি কোৱা হ'ব। যেনে মানুহ বুলি ক'লে মানুহ জাতিটোৰ কথাও বুজায়, তাৰপিছত তাৰ গুণ বা লক্ষণকো বুজায়। গুণ বা লক্ষণ কি আছিল? গুণ বা লক্ষণ কি আছিল? প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি, সেইটো হৈছে মানুহৰ গুণ। মানুহ বুলি ক'লে দুয়োটা বস্তুকে বুজাব, তাৰ লক্ষণটোকো বুজাব আৰু বস্তুটোকো বুজাব। কিন্তু যি পদে অকল বস্তুক বা অকল গুণ বা লক্ষণকহে বুজায়, উভয়কে নুবুজায়, তাক অলক্ষণাৰ্থক পদ বোলে। লক্ষণাৰ্থৰ উল্টাটো, লক্ষণাৰ্থৰ দুয়োটা বুজায় আৰু অলক্ষণাৰ্থত কি হ'ব? যিকোনো এটাক বুজায়, উভয়কে নুবুজায়। হয়তো লক্ষণক নিৰ্দেশ কৰিব, নহ'লে কি কৰিব? বস্তুক নিৰ্দেশ কৰিব, উভয়কে নুবুজায়। এতিয়া তাক অলক্ষণাৰ্থক পদ বোলে। যেনে যদু, চেন্নাই, এইবিলাক শব্দই কি কৈছে? বস্তুটোক বুজাইছে। ইয়াতে বাচ্যাৰ্থ প্ৰকাশ পাইছে, গুণ বা লক্ষণাৰ্থ প্ৰকাশ পোৱা নাই, এটাক বুজাইছে, সেইকাৰণে এইটো কি হ'ব? অলক্ষণাৰ্থ। ইয়াৰ উপৰি নম্ৰতা হ'ব পাৰে। নম্ৰতাটো এটা কি বুজাব? নম্ৰতাটোৱে এটা লক্ষণক বুজাব, উভয়কে নুবুজায়। তো সেইটো এটা হ'ব কি? অলক্ষণাৰ্থক পদ। ঠিক আছে। তাৰপিছত মিলৰ মতে যদি আমি চাওঁ, লক্ষণাৰ্থক পদৰ 4টা প্ৰকাৰ আছে। তোমালোকক সুধিব পাৰে মিলৰ মতে লক্ষণাৰ্থৰ প্ৰকাৰ কি বা কেইটা প্ৰকাৰত ভাগ কৰিছে মিলে লক্ষণাৰ্থক পদক। তেতিয়া তোমালোকে কি লিখিব লাগিব? বিশেষণীয় পদ, বস্তুগত সামান্য পদ, গুণবাচক সামান্য পদ আৰু অৰ্থযুক্ত বিশিষ্ট পদ। এই 4টা ভাগত মিলে লক্ষণাৰ্থক পদক ভাগ কৰিছে। আৰু ইয়াৰ যদি আমি উদাহৰণ চাওঁ, বিশেষণীয় বুলি কোৱাৰ লগে লগে বিশেষণীয় যিবিলাকে কিছুমান, বিশেষণ মানে কি বুজা? বিশেষ্যৰ যদি কিবা দুখ গুণ বুজায় সেইটো বিশেষণীয় বোলে। তো বিশেষণীয় পদ বোলে বিভিন্ন লক্ষণৰ কথা বুজাব, যেনে দীঘল, ধাৰ্মিক, সৰু, চুটি, এইবিলাক বিশেষণীয় শব্দবিলাকৰ দ্বাৰা গঠিত পদবিলাকক বিশেষণীয় পদ বুলি কোৱা হৈছে। বস্তুগত সামান্য পদ, আৰু সামান্য পদ মানে সামান্য এটা বস্তু যিয়ে বুজায়, নিৰ্দিষ্টভাৱে নুবুজায়, সেইটোক আমি সামান্য পদ বুলি বুজি পাইছিলোঁ। বস্তুগত সামান্য পদ বুলি ক'লে যেনে মানুহ, কুকুৰ, গোটেই জাতিটোক তাৰমানে অনিৰ্দিষ্ট সংখ্যকভাৱে বুজায়, সেইটোক বস্তুগত সামান্য পদ বুলি কোৱা হৈছে। গুণবাচক সামান্য পদ, গুণবাচক বুলি ক'লে যিটোৱে লক্ষণবিলাকক বুজাব, যেনে বৰ্ণ, গুণ, বিভিন্ন ধৰণৰ লক্ষণ ইয়াত হ'ব পাৰে। অৰ্থযুক্ত বিশিষ্ট পদ মানে যোনটোৱে নিৰ্দিষ্টকে বুজায়, সেইবিলাকক মিলে এটা ভাগ বুলি কৈছে। যেনে পৃথিৱীৰ ডাঙৰ নদীদ্বীপ বুলি ক'লে, সবাতোকৈ ডাঙৰ নদীদ্বীপ বুলি ক'লে আমি এটাকে বুজিম, হয়নে নহয়? তো সেইটো এটা নিৰ্দিষ্টকে বুজাইছে। অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী বুলি ক'লে এজন আমি নিৰ্দিষ্ট ব্যক্তিক বুজিম, সেয়েহে এইটো কি হৈছে? এটা বিশিষ্ট পদ, য'ত নিৰ্দিষ্টকে বুজায়। এই 4টা ভাগত মিলে লক্ষণাৰ্থক পদক ভাগ কৰিছে। কিন্তু বেলেগ তৰ্কশাস্ত্ৰবিদবিলাকে এই লক্ষণাৰ্থক পদক মাত্ৰ 2টা ভাগতহে ভাগ কৰে। প্ৰথমটো হৈছে সকলো সামান্য পদ আৰু অৰ্থযুক্ত বিশিষ্ট পদ। মিলে যিটোক 4টা ভাগ কৰিছিল, সেইটো বেলেগ তৰ্কশাস্ত্ৰবিদবিলাকে মাত্ৰ 2টা প্ৰকাৰ বুলিয়ে কয়। সেই 2টা হৈছে সকলো সামান্য পদ আৰু বিশিষ্ট পদ। সামান্য পদত অনিৰ্দিষ্টভাৱে দেখায় বস্তুবিলাকক, আৰু অৰ্থযুক্ত বিশিষ্ট পদত নিৰ্দিষ্টকে বস্তুবিলাক প্ৰকাশ পায় বা নিৰ্দিষ্টকৈ নিৰ্দেশ কৰা হয়। তাৰপিছত আহোঁ অলক্ষণাৰ্থক পদ। অলক্ষণাৰ্থক পদৰ 2টা ভাগ আছে। ফাৰ্ষ্টটো হৈছে গুণবাচক বিশিষ্ট পদ আৰু নামবাচক বিশেষ্য পদ। ঠিক আছে। গুণবাচক বুলি কোৱাৰ লগে লগে যিয়ে গুণ সূচায়, আৰু বিশিষ্ট পদ বুলি ক'লে নিৰ্দিষ্টকৈ এটা গুণক সূচায়। ঠিক আছে। যেনে শুভ্ৰতা মানে বগা বা এইটোৰ কথা কোৱা হৈছে, তেনেকুৱা বস্তুবিলাক কি হ'ব? গুণবাচক বিশিষ্ট পদ, মানে নিৰ্দিষ্টকৈ কিবা এটা গুণক বুজাইছে। নামবাচক বিশেষ্য পদ মানে আমি বিশেষ্য মানে কি বুজোঁ? বিশেষ্য মানে নাম বুজোৱা বস্তুবিলাককে বিশেষ্য বুলি ধৰা হয়। চ' নামবাচক বিশেষ্য পদ বুলি ক'লে যিবিলাকে একেবাৰে নিৰ্দিষ্টকৈ নামবিলাক সূচায়, সেইবিলাকক নামবাচক বিশেষ্য পদ বুলি ক'লে। যেনে ৰাহুল, মানে বিভিন্ন ধৰণৰ নাম হ'ব পাৰে। চ' অলক্ষণাৰ্থক পদৰ আমি
ভাগ দুটা কি পালোঁ গুণবাচক আৰু নামবাচক বিশেষ্য পদ চ' তোমালোকে এইখিনি লিখি ল'ব পাৰিবা আৰু নহ'লে PDF টো ডাউনলোড কৰি ল'ব পাৰিবা আৰু ইয়াতে আমাৰ এই পদ চেপ্টাৰটো শেষ হ'ল যিহেতু এইটো সৰু চেপ্টাৰ সেইকাৰণে আমি এটা ভিডিঅ'তে এইটো কাভাৰ কৰিছোঁ আৰু বাকীখিনি তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা আৰু কিবা কনফিউজন থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং আৰু নিজৰ ফ্ৰেণ্ডবিলাকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ